Hi friends, welcome to my YouTube channel Econ Box. আজি 23rd July 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ নিউজ পেপাৰখনৰ PDF-টো যদি আপোনালোকক প্ৰয়োজন হয় তেনেহ'লে মই ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাত সকলোখিনি PDF মই শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। চ' আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো আমি দেখিছোঁ। চ' ইয়াত এটা পিকচাৰ দেখিছোঁ। এইটো টকিঅ' অলিম্পিকৰ 2020 টকিঅ' অলিম্পিকৰ এটা পিকচাৰ হয়। চ' ইয়াৰ ওপৰত মই ডিটেইলকৈ এনালাইচিছ কৰিম। নেক্সট পেজতো এইটো দিয়া হৈছে, যোনটো খেলৰ নিউজ তাত দিয়া হৈছে। চ' নেক্সট আৰ্টিকলটো লৈ গৈছোঁ। নেক্সট আৰ্টিকলটো দেখিছোঁ আমি পাৰ্লিয়ামেণ্টত কি হৈছে যে পেগাছাছ আৰু ফাৰ্ম লৰ এগেইনষ্টত প্ৰটেষ্ট হৈছে। ইয়াত দেখিছোঁ আমি এটা পিকচাৰ ইয়াত দেখিছোঁ যে পিকচাৰটোত অপজিশ্যন মেম্বাৰ্ছ প্ৰটেষ্টিং ইন দ্য ৰাজ্যসভাত অপজিশ্যন যিবিলাক মেম্বাৰ আছে সিহঁতে কি কৰিছে, প্ৰটেষ্ট কৰিছে। চ' ইয়াত আমি জানিব লাগিব পেগাছাছ স্পায়াৰ কি হয় আৰু ফাৰ্ম ল কি হয়। চ' মই প্ৰথমতে পেগাছাছ স্পায়াৰৰ বিষয়ে ক'ব ওলাইছোঁ। চ' পেগাছাছ স্পায়াৰ হৈছে এটা মেলিচিয়াছ ছফ্টৱেৰ হয়। এইটো কি কৰা হৈছিলে, হেজ বিন ইউজ টু ছিক্ৰেটলি মনিটৰ এণ্ড স্পাই অন এন এক্সটেনচিভ হোষ্ট অফ পাব্লিক ফিগাৰ্ছ ইন ইণ্ডিয়া। যিবিলাক পাব্লিক ফিগাৰ আছে ইণ্ডিয়াত তাৰ কি কৰা হয়, এইটো কি কয়, ছিক্ৰেটলি ইয়াক মনিটৰ কৰা হয়। এণ্ড পেগাছাছ হেজ বিন ডেভেলপড বাই দি ইজৰাইল ফাৰ্ম NSO গ্ৰুপ। ইয়াক ডেভেলপ কৰিছিলে ইজৰাইলী ফাৰ্ম NSO গ্ৰুপে। ইয়াক ডেভেলপ কৰা হৈছিলে 2010-ত। এণ্ড তাৰপিছত কি হৈ গ'ল, আৰ্লিয়েষ্ট ভাৰ্চন অফ পেগাছাছ ডিছকভাৰ কৰা হয়, হুইচ ৱাজ কেপচাৰ্ড বাই ৰিচাৰ্চাৰ্ছ ইন 2016-ত। ৰিচাৰ্চাৰে ইয়াক কি কৰিলে, কেপচাৰ কৰিলে। চ' আগতে কি হৈছিলে, ফোনত এটা লিংক আহি যায় আৰু তাত ক্লিক কৰিলে আমাৰ ফোনত কি হৈ যায়, পেগাছাছ স্পায়াৰটো অট'মেটিকেলি ইনষ্টল হৈ যায়। চিন্স দেন হাউএভাৰ NSO এটেক কেপেবিলিটিজ হেভ বিকাম মোৰ এডভান্সড। এতিয়া কি হৈ গ'ল, বেছি এডভান্সড হৈ গ'ল। আৰু পেগাছাছ ইনফেকশ্যনছ কেন বি এচিভ থ্ৰু চ' কল জিৰ' ক্লিক এটেক। এতিয়া কি হৈ গ'ল, কোনো ক্লিক কৰাৰ প্ৰয়োজন নাই। এতিয়া সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে, জিৰ' ক্লিক। এতিয়া কি হৈ যায়, ফোনত হোৱাটছএপত যদি কল আহি যায় তেনেহ'লে অট'মেটিকেলি পেগাছাছ স্পায়াৰটো আমাৰ ফোনত ইনষ্টল হৈ যায়। এতিয়া তেনেকুৱা কোনো ধৰণৰ ক্লিক কৰাৰ প্ৰয়োজন নাই। চ' ইয়াত কি কৈছে আৰু এটা কথা, যে টাৰ্গেট কৰে মেইনলি হিউমেন ৰাইটছ এক্টিভিষ্টবিলাকক, জাৰ্নেলিষ্টবিলাকক, লয়াৰ্ছবিলাকক বা ইণ্ডিয়ান যিবিলাক মিনিষ্টাৰ আছে সিহঁতক, গভৰ্ণমেণ্ট অফিচিয়েলবিলাকক। আৰু ইয়াক চাইবাৰ এটেক বুলি কোৱা হয়। মানে আমাৰ ফোনৰ পৰা কি হয়, কল হিষ্ট্ৰী হওক, মেছেজেছ হওক, ইণ্টাৰনেট হওক, কেলেণ্ডাৰ, গোটেই ডিটেইল কি কৰিব পাৰে, এই ইনফৰ্মেশ্যনখিনি উলিয়াই ল'ব পাৰে। আৰু ৰিচেণ্ট কিছুমান ষ্টেপ ইণ্ডিয়াই কি কৰিছে, লৈছে। ষ্টেপছবিলাক হৈছে চাইবাৰ সুৰক্ষিত ভাৰত ইনিচিয়েটিভ, আৰু সেইটো লঞ্চ কৰিছিলে 2018-ত। ইয়াৰ এইমটো হৈ গ'ল টু স্প্ৰেড এৱাৰনেছ এবাউট চাইবাৰ ক্ৰাইম এণ্ড বিল্ডিং কেপাচিটি ফৰ ছেফটি মেজাৰ্ছ। আৰু এটা ষ্টেপ লৈছিলে, সেইটো হৈ গ'ল নেশ্যনেল চাইবাৰ ছিকিউৰিটি কোঅৰ্ডিনেশ্যন চেণ্টাৰ, ডেভেলপ কৰিছিলে 2017-ত। আৰু এটা ষ্টেপ লৈছিলে ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ। আৰু ফাৰ্ম ল, আমি এইটোৱে পেগাছাছ স্পায়াৰৰ বিষয়ে ইমানখিনি কথা জানিলেই হৈ গ'ল। আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট মই সেইখিনি কৈ দিছোঁ। চ' ইয়াৰ পিছত মই ফাৰ্ম লৰ বিষয়ে ক'ব লৈছোঁ। ফাৰ্ম লটো কি হয় সেইটো আমি জানিব লাগিব। চ' ফাৰ্ম ল হৈছে 2020 ছেপ্টেম্বৰত প্ৰেছিডেণ্ট ৰামনাথ কোবিন্দে কি কৈছিলে, গেভ হিজ এছেণ্ট টু দ্য 3 এগ্ৰিকালচাৰ বিল। 3খন এগ্ৰিকালচাৰ বিলৰ ওপৰত তেওঁ এছেণ্ট দিছিলে। চ' ডেট ৱেৰ আৰ্লিয়াৰ পাছড বাই দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। যোনটো আৰ্লিয়াৰ কোনে পাছ কৰে, ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে। আৰু সেই বিলকেইখন, এক্টকেইখন হৈ গ'ল ক্ৰমে ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ এক্ট 2020, আৰু এখন হৈ গ'ল ফাৰ্মাৰ্ছ এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচেছ এক্ট 2020, আৰু এখন হৈ গ'ল ইনিচিয়েল কমডিটিজ এক্ট 2020। চ' ইয়াৰ মেইন এইমটো হৈ গ'ল যে কাণ্ট্ৰিখনত এগ্ৰিকালচাৰটো ট্ৰান্সফৰ্ম কৰা। আৰু ফাৰ্মাৰৰ যিহেতু ইনকামটো বহুত কম হয়, যিবিলাক ফাৰ্মাৰে যোনখিনিয়ে প্ৰডিউচ কৰে, খেতিয়কবিলাকৰ ইনকামটো বহুত ল' হয়। আৰু সেইটো বঢ়াবৰ কাৰণে আচলতে এই ফাৰ্ম লকেইখন, ফাৰ্ম এক্টকেইখন অনা হৈছে। আৰু ফাৰ্ষ্ট যোনখন দ্য ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ এক্ট 2020, তাৰ মেইন ফিচাৰ্ছটো হৈ গ'ল যে ই প্ৰভাইডছ কৰে ফাৰ্মাৰ্ছ দ্য ফ্ৰীডম অফ চইচ ৰিলেটেড টু চেলছ এণ্ড পাৰ্চেছ অফ প্ৰডিউচ। ফাৰ্মাৰখিনিক ফ্ৰীডম অফ চইচ কৰাৰ সিহঁতে কি দিয়ে, ফ্ৰীডম দিয়ে, যিবিলাক সিহঁতে চেল বা পাৰ্চেছ কৰিব প্ৰডাকশ্যনবিলাক। আৰু বেনিফিটটো হৈ গ'ল যে ই কি কৰে, ইট উইল অপেন মোৰ চইচেছ ফৰ দ্য ফাৰ্মাৰ্ছ, ৰিডিউচ মাৰ্কেটিং কষ্ট ফৰ দ্য ফাৰ্মাৰ্ছ। যিটো মাৰ্কেটিং কষ্ট যদি হাই হৈ থাকে, সেই মাৰ্কেটিং কষ্টটো কি কৰা, ইয়াৰ মেইন এইমটো হৈ গ'ল যে ৰিডিউচ কৰা। এণ্ড হেল্প দেম ইন গেটিং বেটাৰ প্ৰাইচেছ, সিহঁতে যাতে এটা ভাল প্ৰাইচ লাভ কৰে। আৰু ইয়াৰ আৰু এটা বেনিফিট হৈ গ'ল যে ওৱান নেশ্যন ওৱান মাৰ্কেট। দ্য এক্ট উইল হেল্প ক্ৰিয়েট ওৱান ইণ্ডিয়া ওৱান এগ্ৰিকালচাৰ মাৰ্কেট। ইয়াত কি ক'ব বিচাৰিছে যে ওৱান ইণ্ডিয়া আৰু ওৱান এগ্ৰিকালচাৰ মাৰ্কেট কৰাব বিচাৰিছে। নেক্সটখন হৈ গ'ল দ্য ফাৰ্মাৰ্ছ এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচেছ এক্ট 2020।
আৰু ইয়াৰ মেইন ফিচাৰ্ছটো হৈ গ'ল aims to provide for a national framework on farming agreements that protects and empowers farmer যোনে কি কৰিব এগ্ৰিমেণ্টটোৱে ফাৰ্মাৰক প্ৰটেক্ট কৰিব সিহঁতক এম্পাৱাৰ কৰিব আৰু বেনিফিটটো হৈ গ'ল ই এলিমিনেটছ কৰে ইণ্টাৰমেডিয়েৰিজ মানে কি হয় ফাৰ্মাৰ আৰু বায়াৰখিনিৰ মাজত যিবিলাক ইণ্টাৰমেডিয়েৰি থাকে সেই ইণ্টাৰমেডিয়েৰি কি কৰিব ই নাইকিয়া কৰি দিব মানে টোটেলি এলিমিনেট কৰিব ফাৰ্মাৰ্ছ উইল এংগেজ ইন ডাইৰেক্ট মাৰ্কেটিং সিহঁতে কি কৰিব পাৰিব এতিয়া ডাইৰেক্ট মাৰ্কেটিং কৰিব পাৰিব বুলি কৈছে এণ্ড আৰু এটা বেনিফিট হৈ গ'ল এমেণ্ডমেণ্টছ আৰু এটা এক্ট হৈ গ'ল সিখন এক্ট হৈ গ'ল এমেণ্ডমেণ্টছ টু ইছেঞ্চিয়েল কমডিটিজ এক্ট আৰু ইয়াৰ বেনিফিট হৈ গ'ল ইট অলছ' ক্ৰিয়েট এ কম্পিটিটিভ মাৰ্কেট এনভাইৰনমেণ্ট অলছ' প্ৰিভেণ্ট ৱেষ্টেজ অফ এগ্ৰি produce that happens due to lack of storage ফেচিলিটিৰ কাৰণে আগতে কি হৈছিলে ৱেষ্টেজ হয় বহুত এগ্ৰি প্ৰডিউচ সেইবিলাক কি কৰিব এতিয়া দূৰ কৰিব আৰু এটা ক্ৰিয়েট কৰিব কম্পিটিটিভ মাৰ্কেট এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব দিব আৰু ছিগনিফিকেঞ্চটো কি হৈ গ'ল এক্টখনৰ গ্ৰ'থটো এচিলাৰেট কৰা তাৰপিছত স্মল যিবিলাক ফাৰ্ম আছে সিহঁতক হেল্প কৰা আৰু বেটাৰ প্ৰাইচটো যাতে সিহঁতে বেটাৰ পায় সেইটোৰ ওপৰত গুৰুত্ব দিব আৰু ফাৰ্মাৰখিনিয়ে কিয় প্ৰটেষ্ট কৰি আছে ইয়াৰ কাৰণটো হৈছে যে ইন এবচেঞ্চ অফ এনি ৰেগুলেশ্যন ইন নন APMC মেণ্ডেটছ দ্য ফাৰ্মাৰ্ছ মে ফাইণ্ড ইট ডিফিকাল্ট টু ডিল উইথ কৰ্পৰেটছ এজ দে চ'ললি অপাৰেট অন দ্য মটিভ অফ প্ৰফিট ছিকিং চ' ইয়াৰ মেইন ফাৰ্ম লখনৰ মেইন হেৰিটো হৈছে যে যিবিলাক মণ্ডিজ মানে যিবিলাক ইণ্টাৰমিডিয়েৰি আছিলে ফাৰ্মাৰৰ বায়ৰ মাজত সেই ইণ্টাৰমিডিয়েৰিখিনিক কি কৰিব বিচাৰিছে এলিমিনেট কৰিব বিচাৰিছে আৰু ফাৰ্মাৰে এইটো ভাবিছে যে এইটো ডিফিকাল্ট হ'ব সিহঁতৰ কাৰণে যে সিহঁতে ডাইৰেক্টলি যেতিয়া মাৰ্কেটিং কৰিব সিহঁতে ডাইৰেক্টলি যেতিয়া কৰিব কিন্তু সেইটো একচুৱেলি নহয় সেইকাৰণে কি কৰি আছে ফাৰ্মাৰখিনিয়ে প্ৰটেষ্ট কৰিছে এণ্ড উইথ ৰাইজিং ইনপুটছ এক্স ফাৰ্মাৰ্ছ ডু নট চি দ্য ফ্ৰী মাৰ্কেট বেষ্ট ফ্ৰেমৱৰ্ক প্ৰভাইডিং ডেম ৰেমুনাৰেটিভ প্ৰাইচেছ আৰু সিহঁতে কি দেখিছে যে ইনপুট কষ্টটো বাঢ়ি যাব বুলি ভাবি আছে চ' এনেকুৱা কিছুমান কাৰণত কি কৰি আছে প্ৰটেষ্ট কৰি আছে এণ্ড দিছ ফিয়াৰ্ছ এগেইনষ্ট ষ্ট্ৰেংথ উইথ দ্য এক্সপেৰিয়েঞ্চ অফ ষ্টেট ছাচ এছ বিহাৰত এনেকুৱা এটা চিটুৱেশ্যন দেখি সিহঁত ফাৰ্মাৰখিনিয়ে ভয় খালে যে আফটাৰ দ্য এবলিশ্যন অফ মণ্ডিজ যেতিয়া বিহাৰতে কি কৰিছে মণ্ডিজবিলাক এবলিছ কৰা হৈছিলে তেতিয়া কি হৈছিলে ফাৰ্মাৰ্ছ ইন বিহাৰ অন এভাৰেজ ৰিচিভড লোৱাৰ প্ৰাইচেছ কম্পেয়াৰ টু দ্য MSP ফৰ most ক্ৰপছ সিহঁতে কি পালে তেতিয়া বিহাৰৰ যিবিলাক ফাৰ্মাৰ আছিলে সিহঁতে লোৱাৰ প্ৰাইচ সিহঁতে MSPতকৈ সিহঁতে প্ৰাইচটো কমকৈ পালে চ' সেইবোৰ ভয়তে কি কৰি আছে এতিয়া ফাৰ্মাৰখিনিয়ে প্ৰটেষ্ট কৰি আছে আৰু ইয়াত আমি জানিব লাগিব MSP মানে কি হয় MSP ফুল ফৰ্ম হৈ গ'ল মিনিমাম ছাপৰ্ট প্ৰাইচ ইট ইজ এ মিনিমাম প্ৰাইচ ফৰ এনি ক্ৰপ ডেট দ্য গভৰ্ণমেণ্ট কনচিডাৰ্ছ এজ ৰেমুনাৰেটিভ ফৰ ফাৰ্মাৰ্ছ এণ্ড হেন্স ডিজাৰ্ভিং অফ ছাপৰ্ট এইটো গভৰ্ণমেণ্টে কি কৈছে এটা ৰেমুনাৰেটিভ প্ৰাইচ যোনটো ফাৰ্মাৰক প্ৰদান কৰে সেইটো হৈ গ'ল MSP চ' ইয়াত আমি ফাৰ্ম লৰ বিষয়ে মই ডিটেইলকৈ এনালাইচিছ কৰিলোঁ চ' নেক্সট পেজলৈ গৈছোঁ আমি নেক্সট পেজটো আমি চাম নেক্সট পেজটো হৈ গ'ল এডিটৰিয়েল পেজতো আমি ইম্পৰ্টেণ্ট এটা আৰ্টিকল দেখিছোঁ এইটো আৰ্টিকলৰ বিষয়ে ডিছকাছ কৰিম এইটো আৰ্টিকলৰ কৈছে যে ইয়াত উইল দ্য নিউ ই-কমাৰ্চ ৰুলছ ৰিয়েলি ফেভাৰ কনজিউমাৰ্ছ যোনখন নিউ কি হয় ই কমাৰ্চ মানে ফুল ফৰ্ম হৈ গ'ল ইলেক্ট্ৰনিক কমাৰ্চ সেইটোৱে কি কৰিব বুলি কৈছে ৰিয়েলি কনজিউমাৰ্ছ ফেভাৰ কৰিব নে নাই সেইটো কথা কৈছে চ' ইয়াত আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা জানিব লাগিব যে ই কমাৰ্চ ইন ইণ্ডিয়া কি হয় সেইটো বিষয়ে মই এতিয়া ডিছকাছ কৰিম চ' ই কমাৰ্চৰ ফুল ফৰ্মটো মই ক'লোৱেই ইলেক্ট্ৰনিক কমাৰ্চ এইটোৱে কি হয় এটা বিজনেছ মডেল হয় ডেট লেটছ ফাৰ্মছ এণ্ড ইণ্ডিভিজুৱেলছ বাই এণ্ড চেলছ থিংছ অ'ভাৰ দ্য ইণ্টাৰনেটত সিহঁতে কি কৰিব পাৰে বস্তুবিলাক ইণ্ডিভিজুৱেলে বাই বা চেল সিহঁতে কিনিব পাৰে বা চেল কৰিব পাৰে আৰু ইয়াৰ এডভান্টেজবিলাক হৈ গ'ল যে ই কি কৰে এনেবল চেলাৰ্ছ টু কাম ক্ল'জাৰ্ছ টু কাষ্টমাৰ চেলাৰবিলাকৰ লগত কনজিউমাৰৰ যোনটো ৰিলেশ্যন সেইটো সিহঁতে কি কৰি দিয়ে ক্ল'জাৰ কৰি দিয়ে এণ্ড দেট লিড টু ইনক্ৰিজড প্ৰডাক্টিভিটি এণ্ড পাৰফেক্ট কম্পিটিশ্যন চ' নেক্সট এটা এডভান্টেজ হৈ গ'ল ইট প্ৰভাইডছ এ ৱাইডাৰ ৰিচ এণ্ড ৰিচেপশ্যন এক্ৰছ দ্য গ্ল'বেল মাৰ্কেট আৰু এটা এডভান্টেজ মই কৈ দিছোঁ এইটো হৈ গ'ল দ্য গ্ৰ'থ ইন দ্য ই কমাৰ্চ ছেক্টৰ কেন বুষ্ট এমপ্লয়মেণ্ট ইনক্ৰিজ ৰেভিনিউজ ফ্ৰম এক্সপৰ্ট ই কি কৰে যে যিমানেই ই কমাৰ্চ ছেক্টৰটো গ্ৰ'থ হৈছে সিমানেই কি কৰিছে এমপ্লয়মেণ্টটো ইনক্ৰিজ কৰিছে যিহেতু বহুত য়াং ইয়াত ইনভলভ হ'ব পাৰিছে আৰু কি কৰিছে যে যিবিলাক এক্সপৰ্টৰ পৰা যিটো ৰেভিনিউ সেই ৰেভিনিউটো কি কৰিছে ই ইনক্ৰিজ কৰিছে বুলি কৈছে অকল এডভান্টেজেই নাই ইয়াৰ কিছুমান ডিছএডভান্টেজো আছে ডিছএডভান্টেজটো মই কৈ দিছোঁ এটা হৈ গ'ল যে ডিছএডভান্টেজ এট টাইমছ দেয়াৰ ইজ এ লছ অফ প্ৰাইভেচি কালচাৰ অৰ ইকনমিক আইডেণ্টিটি অফ দ্য কাষ্টমাৰ এটা টাইমত কি হৈ যায় কাষ্টমাৰৰ কি হ'ব পাৰে প্ৰাইভেচিটো লছ হ'ব পাৰে বা ইকনমিক যিটো আইডেণ্টিটি সেইটো কি হৈ যায় এট টাইমছ সেইটো লছ হোৱা দেখা যায় এইটো এটা ইয়াৰ ডিছএডভান্টেজ হয় আৰু গভৰ্ণমেণ্টে কিছুমান ইনিচিয়েটিভ লৈছে ৰিগাৰ্ডিং ই কমাৰ্চ ইন ইণ্ডিয়া চ' ইনিচিয়েটিভবোৰ হৈ গ'ল যে ইন ফেব্ৰুৱাৰী 2019ত কি কৰিছিলে এ ড্ৰাফ্ট নেশ্যনেল ই কমাৰ্চ পলিচি হেজ বিন প্ৰিপেয়াৰ্ড আৰু প্লেছ কৰা হৈছিলে ফৰ পাব্লিক ডমেইনৰ কাৰণে এইটো 2019ৰ ফেব্ৰুৱাৰী লৈছিলে দেন নেক্সট আৰু এটা এষ্টাব্লিছ দ্য ডিপাৰ্টমেণ্ট অফ কমাৰ্চ ইনিচিয়েটেড এন এক্সাৰচাইজ এণ্ড এষ্টাব্লিছ কৰিছিলে এ থিংক টেংক অন ফ্ৰেমৱৰ্ক ফৰ নেশ্যনেল পলিচি অন ই কমাৰ্চ
এইখিনি কিছুমান ই কমাৰ্চৰ ওপৰত মই এটা ডিটেইলছ ডেছক্ৰিপশ্যন প্ৰভাইড কৰিলোঁ আপোনালোকক যিটো এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় চ' নেক্সট আমি আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটো এইটো আৰ্টিকল দেখিছোঁ যে ফাৰ্মাৰ্ছ হ'ল দ্য কিষাণ সংসদ ইন দেলহি ইয়াতো সেই প্ৰটেষ্ট কৰাৰ কথাই কৈছে ফাৰ্ম ল'টোৰ বিষয়ে ফাৰ্ম ল'টোৰ এগেইনষ্টত প্ৰটেষ্ট কৰাৰ কথাই কৈছে ইয়াত আৰু এটা কথা কৈছে যে গভৰ্ণমেণ্টে কি কৈছে যে ফাৰ্মাৰখিনি কি হৈছে So yet we are showing them how to conduct a parliamentary knowledgeable discussion. The government says the farmers are uneducated. They say they need to educate the farmers about the impact of these 3 farm laws. So government কৈছে যে ফাৰ্মাৰখিনি কি হয় আনএডুকেটেড হয় আৰু সিহঁতে যে এই তিনিখন যে ফাৰ্ম ল যে ইমপ্লিমেণ্ট কৰিছে কি কাৰণে কৰিছে এই ইম্পেক্টটো কি হ'ব চ' সেইখিনি বিষয়ে জনাটো উচিত মানে সেইটো কথা কৈছে গভৰ্ণমেণ্টে আৰু ইয়াত প্ৰটেষ্টো হৈ আছে চ' অলৰেডি মই ফাৰ্ম লৰ বিষয়ে ডিছকাছ কৰিলোৱে চ' নেক্সট আমি যিটো আৰ্টিকল সেই আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আমি বিজনেছ পেজলৈ গৈছোঁ বিজনেছ পেজতো কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকল দিয়া হৈছে এটা আৰ্টিকল দিছে যে ৰিটেইল ইনভেষ্টৰ ইণ্টাৰেষ্ট হেজ চাৰ্জড সেবি ত্যাগী চ' ইয়াত কৈছে যে ৰিটেইল যিবিলাক ইনভেষ্টৰ আছে সিহঁতে ইণ্টাৰেষ্ট দেখুৱাইছে বুলি কৈছে সেবিত মানে ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে চ' সেইটো কথা ইয়াত দিছে চ' যিবিলাক ৰিটেইল ইনভেষ্টৰ ইণ্টাৰেষ্ট ইন দ্য ইণ্ডিয়ান ছিকিউৰিটিজ মাৰ্কেট হেজ শাৰ্পলি ইনক্ৰিজ টু এন এভাৰেজ অফ 2.45 মিলিয়ন একাউণ্টছ opened per month during April-June SEBI chief Ajay Tyagi. চ' ইয়াত কি কৈছে যে যিবিলাক ইনভেষ্টৰ আছে ৰিটেইল ইনভেষ্টৰ সিহঁতে কি কৰিছে যে ইণ্ডিয়ান ছিকিউৰিটিজ মাৰ্কেট এক্সচেঞ্জ মানে সেবি এইটো ফুল ফৰ্ম হয় চ' সেবিত কি কৰিব বিচাৰিছে সিহঁতে নিউ একাউণ্ট কিছুমান অ'পেন কৰিব বিচাৰিছে চ' সিহঁতৰ শাৰ্পলি সিহঁতৰ ইনক্ৰিজ হৈছে মানে এইটো এতিয়া ইণ্টাৰেষ্টটো 2.45 মিলিয়ন ইনক্ৰিজ হৈছে বুলি কৈছে এইটো কৈছে যে চিফ অজয় ত্যাগীয়ে কৈছে দ্য প্ৰিভেইলিং ল' ইণ্টাৰেষ্ট ৰেটছ এণ্ড এম্পল লিকুইডিটি এভেইলেবিলিটি ৱেৰ দ্য মেজৰ ফেক্টৰ্ছ ফৰ দ্য ইনক্ৰিজড ইনভেষ্টৰ ইণ্টাৰেষ্ট ইন দ্য ছিকিউৰিটিজ মাৰ্কেট ইন ইণ্ডিয়া চ' ইয়াৰ মেইন কাৰণটো কি বুলি কৈছে ল' ইণ্টাৰেষ্ট ৰেট এণ্ড এম্পল লিকুইডিটি এভেইলেবিলিটি ৱেৰ দ্য মেজৰ ফেক্টৰ যি কাৰণে কি হৈছে ইনক্ৰিজ হৈছে ইনভেষ্টৰ ইণ্টাৰেষ্ট ইন দ্য ছিকিউৰিটিজ মাৰ্কেট ইন ইণ্ডিয়া চ' ইয়াত আমি সেবিৰ বিষয়ে জানিব লাগিব মই সেবিৰ বিষয়ে এতিয়া ডিছকাছ কৰিম সেবি ইয়াৰ ফুল ফৰ্মটোতো কোৱা হ'লে ছিকিউৰিটিজ এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া ইয়াক এষ্টাব্লিছ কৰা হৈছিলে 12 এপ্ৰিল আমি এষ্টাব্লিছ ডেটটো মনত ৰাখিব লাগিব আৰু ইয়াৰ ইয়েৰটো হৈ গ'ল 1992 এষ্টাব্লিছ কৰিছিলে ইয়াৰ বেছিক ফাংচনটো হৈ গ'ল যে টু প্ৰটেক্ট এণ্ড ইণ্টাৰেষ্ট অফ ইনভেষ্টৰ্ছ ইন ছিকিউৰিটিজ এণ্ড টু প্ৰমোট এণ্ড ৰেগুলেট দ্য ছিকিউৰিটিজ মাৰ্কেট চ' ইয়াৰ চিফ হৈ গ'ল চিফজনৰ নামো আমি মনত ৰাখিব লাগিব এইজন ইয়াৰ চিফ হৈ গ'ল অজয় ত্যাগী চ' নেক্সট আমি যিটো আৰ্টিকল আজি মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল সেইটো আৰ্টিকলটোলৈ গৈছোঁ চ' আগতে মই ক'লোঁ ডিছকাছ কৰিম বুলি চ' এইটো টকিঅ' অলিম্পিক 2020 টকিঅ' অলিম্পিক 2020ত হ'ব লগাটো পষ্টপন হৈ গৈছিলে COVID-19ৰ কাৰণে চ' এতিয়া সেই 2020 টকিঅ' অলিম্পিকটো 2021ত হ'ব আৰু ইয়াৰ শ্বিডিউল কৰা হৈ গ'ল ইয়াক 23 জুলাইৰ পৰা চ' আজিৰ পৰা এইটো ষ্টাৰ্ট হ'ব অ'পেনিং চেৰিমনি হ'ব আজি 23 জুলাই টু 8 আগষ্ট চ' আমি মনত ৰাখিব লাগিব এইটো চ' অলিম্পিকৰ বিষয়ে মই অলপ ডিছকাছ কৰিম চ' ইয়াত আৰু এটা আমি মেইনলি মনত ৰাখিম অসমৰ পৰা কি গৈছে এজনী ছোৱালী গৈছে তাইৰ নাম হৈ গ'ল লাভলীনা বৰগোহাঁই তাই হৈ গ'ল গোলাঘাট সৰুপথাৰৰ ধনশিৰিৰ ছোৱালী হয় তাই বক্সিঙৰ কাৰণে অলিম্পিকত ছিলেকশ্যন হৈছে তাই যাব তাই গৈছে তালৈ অলৰেডি গ'ল এতিয়া আৰু ইয়াত টোটেল 20 ইণ্ডিয়ান এথলেটছ ফ্ৰম 7 স্পৰ্টছৰ পৰা আহিছে আৰু বক্সিং যিজনী আইকন মেৰী কম তাই এণ্ড ইণ্ডিয়ান মেন্স হকী কেপ্টেইন মনপ্ৰীত সিং উইল বি দ্য ফ্লেগ বেয়াৰাৰ এট জাপান নেশ্যনেল ষ্টেডিয়াম চ' আৰু ষ্টেডিয়ামটো হৈ গ'ল য'ত হ'ব সেইটো হৈ গ'ল অলিম্পিক ষ্টেডিয়াম টকিঅ' 2020 চ' অলিম্পিকৰ হিষ্ট্ৰীৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ ৱেৰ হেল্ড ইন মডাৰ্ণ অলিম্পিক গেমটো হেল্ড হৈছিলে 1896ত এথেন্স হৈ গ'ল গ্ৰীচৰ কেপিটেল চ' 1940ত যেতিয়া হ'ল 1940ত কি কৰিলে যে জাপান ৱাজ টু বি দ্য ফাৰ্ষ্ট এছিয়ান কাণ্ট্ৰি টু হোষ্ট দ্য অলিম্পিক 1940ত জাপানেই হৈছে প্ৰথমখন এছিয়ান কাণ্ট্ৰি যোনে কি কৰিছিলে অলিম্পিকটো হোষ্ট কৰিছিলে এণ্ড দ্য অলিম্পিকছ হেভ বিন হেল্ড এভৰি 4 years প্ৰতি 4 বছৰৰ মূৰে মূৰে হয় চিন্স 1948ৰ পৰা হৈছে চ' 2016ৰ ছামাৰ ইয়াৰ আগত 2016ৰ ছামাৰ অলিম্পিক হৈ গ'ল সেইটো হৈছিলে ৰিঅ' মিনছ ৰিঅ' ডি জেনেৰিঅ'ত হৈছিলে চ' সেইখন হৈ গ'ল হোষ্ট কাণ্ট্ৰি আৰু তাত আমাৰ ইণ্ডিয়াৰ PV সিন্ধু সেইটো আমি মনত ৰাখিব লাগিব নামটো PV সিন্ধুৱে
ইণ্ডিয়াছ ছেকেণ্ড মেডেল পাইছিলে বেডমিণ্টনৰ কাৰণে পাইছিলে চি বিকেম দ্য ছেকেণ্ড ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ আফটাৰ চাইনা নেহৱালৰ পিছতে পি ভি সিন্ধুৱে হৈ গ'ল ইণ্ডিয়াৰ ছেকেণ্ড যোনগৰাকী বেডমিণ্টন প্লেয়াৰ চ' আৰু এগৰাকীৰ নাম আছিলে তাই হৈ গ'ল সাক্ষী মালিক অন দ্য ব্ৰঞ্জ মেডেল পাইছিলে 2016 ছামাৰ অলিম্পিকত এণ্ড বিকেমিং দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফিমেল ৰেছলাৰ টু উইন এ মেডেল এট দ্য অলিম্পিক্স চ' এই দুগৰাকীয়ে আছিলে 2016 অলিম্পিক যোনটো ৰিঅ' ডি জেনেৰিঅ'ত হৈছিলে চ' নেক্সট আৰু আমি অলিম্পিকৰ ওপৰত নেক্সট আৰু পাম আৰ্টিকলত যিহেতু আজিৰ পৰা এইটো ষ্টাৰ্ট হ'ব আজি ষ্টাৰ্টিং যিটো চেৰিমনি সেইটো হয় চ' আজিৰ ডিছকাশ্যনত এইখিনিয়ে আছিলে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'